আমি আজি পোনপ্ৰথমে সমগ্ৰ দেশবাসীলৈ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি পুনৰবাৰ সংকল্প লৈছোঁ আমাৰ দেশৰ গণতান্ত্ৰিক পৰম্পৰা, গণতান্ত্ৰিক মূল্যবোধ আৰু ভাৰতবৰ্ষৰ সংবিধানক আমি যিকোনো ত্যাগৰ মূল্যৰ বিনিময়ত আমি মানি চলি আমাৰ দেশক সমগ্ৰ বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ গণতন্ত্ৰ হিচাপে আমি আমাৰ যি সংকল্প সেই সংকল্পক আমি আগবঢ়াই লৈ যাম। আৰু আজি আমি সকলোৱে দেখিছোঁ যে গোটেই ভাৰতবৰ্ষ বিৰোধী কিছু শক্তিয়ে বহু দিনৰ পৰাই প্ৰয়াস চলাই আছে। ভাৰতবৰ্ষক পুনৰ খণ্ডিত কৰাৰ পৰা আৰম্ভ কৰি ভাৰত বিৰোধী গতিবিধি আৰু ভাৰতৰ সভ্যতা সংস্কৃতিৰ বিৰুদ্ধে তেওঁলোকে যি এটা গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছে, সেই গভীৰ ষড়যন্ত্ৰ আমি উমান পাইছিলোঁ। সেই সময়ত দেশ স্বাধীন হোৱাৰ সময়তে পাইছিলোঁ, যেতিয়া জিন্নাই কৈছিল আজকে লিয়া পাকিস্তান লড়কে লেংগে হিন্দুস্তান। গতিকে এই সময়ত আমি এনেকুৱা যিসকল আধুনিক জিন্নাৰ বংশধৰ আছে, যিসকলে এই ধৰণৰ চিন্তা মনত পুহি ৰাখিছে, এইসকলৰ পৰা প্ৰতিগৰাকী ভাৰতীয়ই, প্ৰতিগৰাকী অসমীয়াই সাৱধান হৈ চলাৰ প্ৰয়োজন আছে আৰু এক হৈ সকলোৱে থকাৰ প্ৰয়োজন আছে। আৰু এনেকুৱা যিবিলাক গভীৰ ষড়যন্ত্ৰ, দেশ বিৰোধী, অসম বিৰোধী, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি সকলোৱে একলগ হৈ এনেধৰণৰ তেওঁলোকৰ যি অপচেষ্টা বা তেওঁলোকৰ যিটো এজেণ্ডা ক'ব লাগিব, এই এজেণ্ডাক আমি সকলোৱে বানচাল কৰিব লাগিব। কালি গৌৰৱ গগৈয়ে এটা মন্তব্য কৰিছে যে হিন্দুৰ জিন্না